সকলোৱে মনোযোগেৰে শুনিবা ঠিক আছে চাবা এসময়ত এক ছেকেণ্ড হা এসময়ত এজন ৰজা আছিল যাৰ মাত্ৰ এটা চকু আৰু এখনহে ভৰি আছিল এসময়ত এজন ৰজা আছিল যাৰ মাত্ৰ এটা চকু আৰু এখনহে ভৰি আছিল তেওঁ নিজৰ জীৱনক লৈ খুব দুখিত আছিল কি বুলি কৈছে তে- তেওঁ নিজৰ জীৱনক লৈ খুব দুখিত আছিল কিন্তু তেওঁ প্ৰকৃতিৰ সৌন্দৰ্য ভাল পাইছিল ঠিক আছে ষ্টুডেন্টছ তো প্ৰথম লাইনটোৰ পৰা আমি দ্বিতীয় লাইনটো আকৌ এবাৰ চাম আমাক কৈছে যে এসময়ত এজন ৰজা আছিল যাৰ মাত্ৰ এটা চকু আৰু এখনহে ভৰি আছিল এইটো লাইন তোমালোক সকলোৱে বুজি পাইছা তাৰ পিছত চাবা তেওঁ নিজৰ জীৱনক লৈ খুব দুখিত আছিল কি বুলি কৈছে তেওঁৰ নিজৰ জীৱনটোক লৈ সুখী নাছিল খুব দুখিত আছিল মানে ঠিক আছে তেওঁৰ জীৱনটোক লৈ সুখী নাছিল দুখিত আছিল মানে তেওঁৰ জীৱনটোক লৈ বেয়া পাই আছিল নিজৰ দুখ লাগি থাকে ঠিক আছে কিন্তু তেওঁ প্ৰকৃতিৰ সৌন্দৰ্য ভাল পাইছিল কি বুলি কৈছে কিন্তু তেওঁ প্ৰকৃতিৰ সৌন্দৰ্য ভাল পাইছিল মানে প্ৰাকৃতিক পৰিৱেশটো ভাল পাইছিল প্ৰাকৃতিক পৰিৱেশনো কি প্ৰাকৃতিক পৰিৱেশ মানে যেনেকে তুমি ৰাতিপুৱা জল্দি শুই উঠি চাবা তুমি চৰাই চিৰিকটিয়ে ধুনীয়াকে মাত দি থাকে বা তুমি যদি এখন নদীৰ ওচৰত যোৱা নদীখনৰ পানীৰ খিনি কলকলনি শব্দ এটা দি থাকে বা তোমাৰ ৰাতিপুৱা যিটো আমাৰ সূৰ্য তোমাৰ ওলাই যিমান ধুনীয়া লাগে ঠিক আছে বা গধূলি সময়ত আমাৰ ইভিনিং টাইম বুলি আমি যিটো কওঁ তেতিয়া তোমাৰ যেতিয়া বেলি বা সূৰ্য মাৰ যায় কিমান ধুনীয়া লাগে ঠিক আছে তো সেইবিলাক প্ৰাকৃতিক সৌন্দৰ্য বুলি কৈছে ঠিক আছে যিবিলাক বস্তু প্ৰকৃতিত আমি পাওঁ ঠিক আছে ষ্টুডেন্টছ তো আমাক এইটো কথা ক'লে দুটা লাইনত ঠিক আছে এদিন তেওঁ ৰাজ্যৰ সকলোবোৰ চিত্ৰকৰকে তেওঁৰ এখন ধুনীয়া ছবি আঁকিবলৈ নিৰ্দেশ দিলে কি বুলি কৈছে এদিন ৰাজ্যৰ সকলোবোৰ চিত্ৰকৰকে তেওঁৰ এখন ধুনীয়া ছবি আঁকিবলৈ নিৰ্দেশ দিলে ঠিক আছে ৰজাই কি কৰিলে তেওঁৰ ৰাজ্যৰ সকলোবোৰ চিত্ৰকৰ মানে হৈছে তোমাৰ যি নেকি ছবি আঁকে ঠিক আছে ষ্টুডেন্টছ তো চিত্ৰকৰ বুলি ক'লে আমি কাক বুজিম যি ছবি আঁকে তেওঁক চিত্ৰকৰ বুলি কোৱা হয় ঠিক আছে ছবি অঁকা লোকক চিত্ৰকৰ বুলি কোৱা হয় ঠিক আছে আমি 3 নম্বৰ লাইনটোলৈকে আমি বুজি পালো ঠিক আছে তাৰপিছত চাবা কিন্তু এটা ক্ষত চকু আৰু এখন ক্ষত ভৰিৰে এখন ধুনীয়া ছবি কোনোমতেই আঁকিব নোৱাৰি বুলি ভাবি চিত্ৰকৰ সকলৰ কোনোৰেই সন্মত নহল কি বুলি কৈছে কিন্তু এটা ক্ষত চকু আৰু এখন ক্ষত ভৰিৰ তোমাৰ ক্ষত মানে হৈছে বেয়া বুজাইছে ঠিক আছে মানে বেয়া মানে যেনেকে তোমাৰ ধৰা ক্ষতিগ্ৰস্ত যেনেকে তামোল চিগাৰেট গুটখা মদ ভাং এইবিলাক স্বাস্থ্যৰ কাৰণে আমি কি বুলি কওঁ ক্ষতিকাৰক বুলি কওঁ ক্ষতিকাৰক শব্দটোৱে কি বুজায় আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক মানে কি আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া অনুপযোগী তো সেইটো কাৰণে আমাৰ ক্ষত শব্দটো তাৰ পৰা আহিছে কি বুলি কৈছে ক্ষত চকু মানে কি হব এটা চকু বেয়া আৰু এখন ক্ষত ভৰি মানে এখন ভৰি বেয়া বুলি আমাৰ পেৰেগ্ৰাফটোৰ ওপৰৰ লাইনটোতে আমাক কৈছিলে ঠিক আছে ষ্টুডেন্টছ তাৰপিছত চাবা শেষত এজন চিত্ৰকৰ মান্তি হল আৰু তেওঁৰ ৰজাৰ এখন ছবি আঁকিলে কি বুলি কৈছে শেষত এজন চিত্ৰকৰ মান্তি হল আৰু তেওঁৰ ৰজাৰ এখন ছবি আঁকিলে বুলি কৈছে মানে তোমাৰ বাকীখিনি ৰাজ্যৰ চিত্ৰকৰ যিমানখিনিক ৰজাই মাতি পঠাইছিল বাকীখিনিয়ে ৰজাৰ মানে তোমাৰ এখন ভৰি আৰু এটা চকু বেয়া কাৰণে কোনোমতেই চিত্ৰ আঁকিব নোৱাৰিম বা ছবি আঁকিব নোৱাৰি বুলি ক'লে কিন্তু এজন চিত্ৰকৰে তাৰে মাজৰ পৰা এজনে কিন্তু কি কৰিলে আঁকিব পাৰিম বুলি ক'লে মানে ঠিক আছে তাৰপিছত আমাক কি কৈছে শেষত এজন চিত্ৰকৰ মান্তি হল আৰু তেওঁ ৰজাৰ এখন ছবি আঁকিলে ছবিখন খুব ধুনীয়া হৈছিল আৰু সেইখন চাই সকলোৱে স্তম্ভিত হৈছিল ছবিখন ইমানেই ধুনীয়াকে আঁকিলে চিত্ৰকৰজনে সকলো চাই অবাক হৈছিল স্তম্ভিত মানে হৈছে কি অবাক হোৱা মানে আচৰিত হোৱা সকলোবিলাক মানুহ আচৰিত হৈছিল ঠিক আছে তেওঁ ৰজাক চিকাৰৰ বাবে লক্ষ্য কৰি থকা অৱস্থাত আঁকিছিল আৰু চিত্ৰকৰজনে ৰজাজনক কেনেকৈ আঁকিছিল তোমাৰ চিকাৰৰ বাবে লক্ষ্য কৰি থকা অৱস্থাত আঁকিছিল যেতিয়া তেওঁ এটা চকু বন্ধ কৰি আৰু এখন ভৰি কুচাই লক্ষ্যভেদ কৰিছিল আৰু কেনেকৈ আঁকিছিল ৰজাজনে যেনিবা তোমাৰ এটা হেৰি চিত্ৰকৰ ৰবা আৰু কোনোবা এজন আহিছে জইন কৰি লৈছো ঠিক আছে ষ্টুডেন্টছ নতুনকে অহা ষ্টুডেন্টজনক কৈছো মই ষ্টুডেন্টছ অকমান সোনকালে আহিবা ঠিক আছে নে দেৰিকৈ আহিলে তোমাৰ বহুত বস্তু খিনি থাকি গুচি যায় ন পাৰিলে অলপ সোনকালে আহিবা নেক্সট ক্লাছত ঠিক আছে একো নাই বাৰু কেতিয়াবা হৈ যায় তাৰপিছত চাবা
ছবিখন খুব ধুনীয়া হৈছিল আৰু সেইখন চাই সকলোৱে স্তম্ভিত হৈছিল। তেওঁ ৰজাক চিকাৰৰ বাবে লক্ষ্য কৰি থকা অৱস্থাত আঁকিছিল, যেতিয়া তেওঁ এটা চকু বন্ধ কৰি আৰু এখন ভৰি কুচাই লক্ষ্যভেদ কৰিছিল। মানে যেনেকে তুমি যেতিয়া ধনুকাৰ সকলোৱে চিনি পোৱা, যেনেকে ৰামায়ণত মহাভাৰতত ধনুকাৰ ব্যৱহাৰ হয়, ঠিক আছে? ঠিক তেনেকুৱা ধনুকাৰেৰে মানে তোমালোকক মই বুজাই দিছো সুন্দৰকে, এটা চিকাৰ কৰিবৰ কাৰণে এখন চকু আৰু এটা ভৰি দাঙি আছিল, ভৰিটো উঠাই আছিল, মানে তোমাৰ এখন ভৰি কোচাই আছিল, যিটো আমি উঠাই থোৱা বুলি কয়, এখন ভৰি কোচাই আৰু এটা চকু বন্ধ কৰি লক্ষ্য মানে তোমাৰ লক্ষ্য স্থানত মানে তোমাৰ হেৰি কৰি আছিলে, যিটো আমি কওঁ মানে তোমাৰ যেনেকে আমি মাৰ্বল খেলিলে বা ক্ৰিকেট বল খেলিলে আমি ষ্টাম্পত লগাব বিচাৰো, যে আউট কৰিব বিচাৰো, উইকেটত লগাব বিচাৰো, ঠিক তেনেধৰণে ৰজাই চিকাৰ কৰি থাকিবলৈ মানে চিকাৰ কৰি আছে বুলি মানে লক্ষ্য ভেদ কৰি আছে, মানে যে হৰিণা এটা ধৰি লোৱা, হৰিণাটো আহিব, ৰজাই চিকাৰ কৰিব, ঠিক তেনেকুৱা কৰি লক্ষ্য কৰি আছিল আৰু সেই বস্তুটোকে কল্পনা কৰি চিত্ৰকৰজনে তেনেকৈ আঁকিছিল। ঠিক আছে ষ্টুডেন্টছ, মই এতিয়া পেৰাগ্ৰাফটো ওপৰৰ পৰা আকৌ এবাৰ পঢ়ি দিছো, তোমালোকে সুন্দৰকে শুনিবা। এসময়ত এজন ৰজা আছিল, যাৰ মাত্ৰ এটা চকু আৰু এখনহে ভৰি আছিল। তেওঁ নিজৰ জীৱনক লৈ খুব দুখিত আছিল, কিন্তু তেওঁ প্ৰকৃতিৰ সৌন্দৰ্য ভাল পাইছিল। এদিন তেওঁ ৰাজ্যৰ সকলোবোৰ চিত্ৰকৰকে তেওঁৰ এখন ধুনীয়া ছবি আঁকিবলৈ নিৰ্দেশ দিলে, কিন্তু এটা ক্ষত চকু আৰু এখন ক্ষত ভৰিৰে এখন ধুনীয়া ছবি কোনোমতেই আঁকিব নোৱাৰি বুলি ভাবি চিত্ৰকৰসকলৰ কোনোৰেই সন্মত নহল। শেষত এজন চিত্ৰকৰ মান্তি হল আৰু তেওঁৰ ৰজাৰ এখন ছবি আঁকিলে। ছবিখন খুব ধুনীয়া হৈছিল আৰু সেইখন চাই সকলোৱে স্তম্ভিত হৈছিল। তেওঁ ৰজাক চিকাৰৰ বাবে লক্ষ্য কৰি থকা অৱস্থাত আঁকিছিল, যেতিয়া তেওঁ এটা চকু বন্ধ কৰি আৰু এখন ভৰি কোচাই লক্ষ্যভেদ কৰিছিল। এতিয়া তোমালোকক মই 2 মিনিট সময় দিছো, সকলোৱে খাউট কৰে পঢ়া একবাৰ চেপ্টাৰটোত, তাৰ পিছত আমি প্ৰশ্নখিনি কৰিবলৈ যাওঁ। 2 মিনিট সময়ত পঢ়া পটাপট। ঠিক আছে ষ্টুডেন্টছ, তো তোমালোকৰ চেপ্টাৰটো পঢ়ি হৈছে, এতিয়া আমি চাম কুৱেশ্যনছ খিনি চাবা দেই। প্ৰথম প্ৰশ্নটো চোৱা, ৰজাই চিত্ৰকৰ সকলক কি আদেশ দিছিল? 1 নম্বৰ অপশ্যনটো চোৱা, চিকাৰলৈ যাবলৈ, তেওঁৰ এখন ছবি আঁকিবলৈ, এটা ৰাজকীয় অনুষ্ঠানত উপস্থিত থাকিবলৈ, তেওঁক চিকাৰত সংগ দিবলৈ। তোমালোকে এতিয়া প্ৰশ্নটো চোৱা, ৰজাই চিত্ৰকৰ সকলক কি আদেশ দিছিল? তেওঁৰ এখন ছবি আঁকিবলৈ, অপশ্যন বি টো শুদ্ধ। ঠিক আছে, ৰজাই চিত্ৰকৰ সকলক তেওঁৰ এখন ছবি আঁকিবলৈ আদেশ দিছিল। আমি প্ৰশ্নটো উত্তৰটো ক'ত পাম? ওপৰত চাবা, পেৰাগ্ৰাফটো ওপৰত চাবা। 2 নম্বৰ লাইনটোত চাবা, এদিন তেওঁ ৰাজ্যৰ সকলোবোৰ চিত্ৰকৰকে তেওঁৰ এখন ধুনীয়া ছবি আঁকিবলৈ নিৰ্দেশ দিলে। তোমালোকে 2 নম্বৰ লাইনটো সকলোৱে মনোযোগেৰে চোৱা। এদিন তেওঁ ৰাজ্যৰ সকলোবোৰ চিত্ৰকৰকে তেওঁৰ এখন ধুনীয়া ছবি আঁকিবলৈ নিৰ্দেশ দিলে। সকলোৱে উত্তৰটো বুজি পালা প্ৰশ্নটোৰ? ৰজাই চিত্ৰকৰ সকলক কি আদেশ দিছিল? তেওঁৰ এখন ছবি আঁকিবলৈ আদেশ দিছিল। ঠিক আছে ষ্টুডেন্টছ, সকলোৱে মনোযোগেৰে শুনি যোৱা, মই ধুনীয়াকে কৈ গৈছো। সন্মত শব্দটোৰ সমাৰ্থক শব্দ হ'ল, এতিয়া চাগে তোমালোকে সকলোৱে জানা যে বিপৰীত শব্দ মানে ওলোটা বুজোৱা শব্দ, যেনেকৈ ওখ চাপৰ, কলা বগা, ঠিক আছে, তোমাৰ সেইখিনি কোৱা হয় বিপৰীত শব্দ। ওখ চাপৰ যেনেকে ভাল বেয়া, সেইখিনি কোৱা হয় বিপৰীত শব্দ। আৰু সমাৰ্থক শব্দ মানে হৈছে কি? একে অৰ্থ বুজোৱা শব্দ, যেনেকৈ ধুনীয়া মানেও ভাল, সুন্দৰ মানেও ভাল, মনোমোহা মানেও ভাল। এইখিনি কি হ'ল তোমাৰ? সমাৰ্থক শব্দ, যাৰ প্ৰত্যেকটো শব্দৰে মিনিং খিনি
সেম হয় ঠিক আছে প্ৰত্যেকটো শব্দৰে অৰ্থখিনি সেম হয় সেইটোক আমি কি বুলি কওঁ সমাৰ্থক শব্দ বুলি কওঁ ঠিক আছে ষ্টুডেন্টস 3 নম্বৰ প্ৰশ্নটো চাবা সৰি 2 নম্বৰ প্ৰশ্নটো উত্তৰটো চোৱা তোমালোকে সৰি সন্মত শব্দটোৰ সমাৰ্থক শব্দ হ'ল এতিয়া তোমালোকে চোৱা সন্মত মানে কি মই তোমালোকক বুজাই দিছো ধুনীয়াকে শুনিবা ধৰি লোৱা তোমালোকৰ স্কুলত প্ৰত্যেকৰে স্কুলত অংক ছাৰে 10টা প্ৰশ্ন কৰিব দিলে যে তোমালোকে হোমৱৰ্ক দিছো তোমালোকক কালিলৈ তোমালোকে 10টা অংক কৰি আনিবা তাৰে কি কৰিলা তোমালোকে লগৰ 10টা ল'ৰা ছোৱালীৰ ভিতৰত 10জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 5জনে অংক কৰিলা আৰু 5জনে অংক নকৰিলা তাৰপিছত ছাৰেতো গালি পাৰিব এতিয়া তোমালোকে কি কৰিলা যি কেইজনে কৰি আনিছিলা যিকেইজনে কৰা নাছিলা যিকেইজনে কৰা নাছিলা তেওঁলোকে যিকেইটাই কৰি আনিছিলে তেওঁলোকক ক'লা যে আমিতো হোমৱৰ্ক কৰি নানিলো তো সেইটো কাৰণে এটা কাম কৰা তোমালোকে আমি কালি হোমৱৰ্ক খিনি কৰি আনিম ছাৰক ৰিকুৱেষ্ট কৰিম তো আমি সকলোৱে মিলি হোমৱৰ্ক খিনি কালিলৈ ছাৰক দেখাম আৰু তোমাৰ লগৰ যি 5জনে কৰি আনিছিলে তেওঁলোকে তোমাৰ কথাত সন্মতি দিলে সন্মত হ'ল যে ঠিক আছে যে আমিও তোমালোকে কালি কৰি আনিবা আমি একেলগে ছাৰক দেখাম তো তোমালোকে কি কৰিলা যি কেইজনে কৰি আনিছিলা সেই কেইজনে যি কেইজনে কৰি অনা নাছিলা তেওঁলোকৰ কথাত সন্মতি দিলা সন্মত হলা যে ঠিক আছে আমি কৰি আনিছিলো ঠিকে আছে কিন্তু তোমালোকে যিহেতু কৰা নাই আমি সেইটো কাৰণে কালি দেখাম মানে তো সেইটো হৈছে সন্মত এতিয়া তোমালোকে সন্মত শব্দটোৰ অৰ্থটো চাবা সন্দেহ উপস্থাপন মান্তি আৰু অভিনয় কি হব মান্তি হব মান্তি যেনেকে মই কলো যে লগৰ কেইজনে তোমাৰ কথাত মান্তি হল যে আমিতো প্ৰশ্ন কৰা নাই আমি কালি ছাৰক দেখাম লগৰ কেইজনে কি কলে হ'ব দিয়া ঠিক আছে মানে তেওঁলোক মান্তি হল তো সন্মত শব্দটোৰ সমাৰ্থক শব্দটো হল কি মান্তি ঠিক আছে সকলোৱে লিখি লব পাৰা তোমালোকে লিখিও লব পাৰা ৰেকৰ্ডেড ভিডিঅটো তোমালোকক দিয়া যাব চিন্তাই কৰিব নালাগে কিন্তু যদি লিখিব বিচাৰা লিখি লব পাৰা তোমালোকে ঠিক আছে ষ্টুডেন্টস তাৰ পিছত তোমালোকে চোৱা 3 নম্বৰ প্ৰশ্নটো চোৱা চিত্ৰকৰ সকলে ৰজাৰ চিত্ৰখন আঁকিব পাৰিছিল নে পাৰিছিল পৰা নাছিল পাঠটোত উল্লেখ নাই সেয়া সম্ভৱ নাছিল চোৱা ওপৰত চাবা এদিন তেওঁ ৰাজ্যৰ সকলোবোৰ চিত্ৰকৰকে তেওঁৰ এখন ধুনীয়া ছবি আঁকিবলৈ নিৰ্দেশ দিলে কিন্তু এটা ক্ষত চকু আৰু এখন ক্ষত ভৰিৰে এখন ধুনীয়া ছবি কোনো মতেই আঁকিব নোৱাৰি বুলি ভাবি চিত্ৰকৰ সকলৰ কোনোৰেই সন্মত নহল শেষত এজন চিত্ৰকৰ মান্তি হল আৰু তেওঁ ৰজাৰ এখন ছবি আঁকিলে এতিয়া আমাক প্ৰশ্নটো কি বুলি সুধিছে চাবা চিত্ৰকৰ সকলে ৰজাৰ চিত্ৰখন আঁকিব পাৰিছিল নে আঁকিব পৰা নাছিল অপচন বি টো হ'ব 3 নম্বৰ বি টো হ'ব তোমালোকে চোৱা চিত্ৰকৰ সকলে ৰজাৰ চিত্ৰখন আঁকিব পৰা নাছিল কাৰণ ৰজাজনৰ এটা চকু আৰু এখন ভৰি বেয়া আছিল ক্ষত আছিল সেইকাৰণে চিত্ৰকৰ সকলে জানি বুজিও আঁকিব বিচৰা নাছিল মানে ঠিক আছে আঁকিব বিচৰা নাছিল মানে আঁকিব পৰাই নাছিল মানে তেওঁলোকেতো অঁকা নাছিল তাৰ মাজৰ পৰা এজনেহে ছবিখন আঁকিছিল চিত্ৰকৰ সকলৰ ভিতৰৰ পৰা কোনোমতে সন্মত হৈ গোটেইখিনি চিত্ৰকৰে ছবিখন আঁকিব নোৱাৰি বুলি ক'লে কিন্তু তাৰে মাজৰ পৰা এজনে চিত্ৰখন আঁকি উলিয়াইছিলে কিন্তু আমাক প্ৰশ্নটো কি বুলি সুধিছে চোৱা চিত্ৰকৰ সকল বুলি কৈছে চিত্ৰকৰ জনে বুলি আমাক কোৱা নাই চিত্ৰকৰ জনে বুলি কোৱা হলে আমি গম পালো হয় এজন চিত্ৰকৰৰ কথাই কৈছে ঠিক আছে কিন্তু চিত্ৰকৰ সকল বুলি আমাক যেতিয়া কৈছে চিত্ৰকৰ সকলে ৰজাৰ চিত্ৰখন আঁকিব পাৰিছিল নে পৰা নাছিল ঠিক আছে ষ্টুডেন্টস পৰা নাছিল উত্তৰটো 2 নম্বৰটো হ'ব আমাৰ ঠিক আছে তাৰপিছত চোৱা ৰজাৰ ছবি অঁকা চিত্ৰকৰ জনকে নিজকে কি বুলি পৰিচয় দিছিল তোমালোকে চোৱা ভয়াতুৰ বুলি কৈছে আমাক ভয়াতুৰটো নহয় তেওঁতো ভয় কৰা নাছিল লাজ কৰিয়াও নাছিল কাপুৰুষো নাছিল বুদ্ধিয়ক আছিল চোৱা অপচন ডি টো হ'ব প্ৰশ্নটো চোৱা ৰজাৰ ছবি অঁকা চিত্ৰকৰ জনে নিজকে কি বুলি পৰিচয় দিছিল ৰজাৰ যেতিয়া ছবি আঁকিছিল তেওঁ এখন ভৰি উঠাই থকা এটা চকু বন্ধ কৰি চিকাৰ কৰিবলৈ লক্ষ্য ভেদ কৰি থকাৰ অৱস্থাত যেতিয়া ছবিখন আঁকিছিল তেতিয়া সেইখিনিৰ পৰা তুমি কি বুজি পাবা যে চিত্ৰকৰজন বুদ্ধিয়ক আছিল কি আছিল বুদ্ধিয়ক আছিল তেওঁৰ এটা ভৰি নথকাৰ পিছত এখন চকু নথকাৰ পিছতো ধুনীয়াকৈ আঁকি উলিয়াইছিল য'ত নেকি বাকীখিনি চিত্ৰকৰে আঁকিব নোৱাৰো বুলি কৈছিল ঠিক আছে তো বুদ্ধিয়ক হ'ব ষ্টুডেন্টস ঠিক আছে তাৰপিছত চোৱা পাঠটোৰ বাবে উপযুক্ত শিৰোনাম হ'ব পাঠটোৰ বাবে উপযুক্ত শিৰোনাম হ'ব কি বুলি যদি কয় কি হ'ব এজন ৰজাৰ ছবি এজন চিকাৰীৰ ছবি এখন ধুনীয়া ছবি সেইটো ধনিয়া নহয় হা সেইটো ধুনীয়া হয় চৌকাডাল থাকি গৈছে এজন হতাশ ৰজা এতিয়া তোমালোকে চোৱা পাঠটোৰ বাবে উপযুক্ত শিৰোনাম বুলি কৈছে
উপযুক্ত শিৰোনাম মানে হৈছে তোমাৰ পাঠটোৰ কাৰণে এটা সুন্দৰ নাম বাছি উলিয়াব দিছে ঠিক আছে কি বুলি কৈছে ষ্টুডেন্টস পাঠটোৰ কাৰণে এটা সুন্দৰ নাম বাছি উলিয়াব কৈছে এতিয়া তোমালোকে অপচন ডি টো চোৱা এজন হতাশ ৰজা হতাশ মানে হৈছে কি দুখিত হতাশ শব্দটোৰ অৰ্থ হৈছে ষ্টুডেন্টস দুখিত মনত ৰাখিবা হতাশ মানে হৈছে দুখিত আমি পেৰেগ্ৰাফটোৰ প্ৰথম লাইনতে পাইছিলো চোৱা আমি পেৰেগ্ৰাফটোৰ প্ৰথম লাইনতে পাইছিলো যে এসময়ত এজন ৰজা আছিল যাৰ মাত্ৰ এটা চকু আৰু এখনহে ভৰি আছিল তেওঁ নিজৰ জীৱনক লৈ খুব দুখিত আছিল মানে কি তেওঁ খুব দুখিত আছিল মানে তেওঁ হতাশ আছিল কিয়নো তেওঁৰ এখন হাত আৰু এখন ভৰি নাছিল সেইটো কাৰণে আমাৰ উত্তৰটো কি হ'ব ষ্টুডেন্টস পাঠটোৰ বাবে উপযুক্ত শিৰোনাম হ'ব এজন হতাশ ৰজা ঠিক আছে ষ্টুডেন্টস তো আমি মানে লাগিছে কি আমি প্ৰথমটো পেৰেগ্ৰাফ ধুনীয়াকৈ বুজি পাইছো ঠিক আছে এতিয়া আমি বেলেগ এটা পেৰেগ্ৰাফত পঢ়িবলৈ যাম তোমালোকে ধুনীয়াকে এইটো পেৰেগ্ৰাফ তোমালোকক ৰেকৰ্ডেড খিনি দি দিয়া যাব তো তোমালোকে ৰেকৰ্ডেড খিনি চাই লৈ সুন্দৰকৈ আকৌ এবাৰ চাবা ৰেকৰ্ড খিনি ধুনীয়াকে চাবা তাৰপিছত কৰিবা ঠিক আছে আকৌ এবাৰ পঢ়িবা মানে তো আমি এতিয়া নেক্সট পেৰেগ্ৰাফটো লৈ যাম আমি এটা সুন্দৰ এটা পেৰেগ্ৰাফ পঢ়িম আমি চাবা ধুনীয়া এটা পেৰেগ্ৰাফ পঢ়িম চাবা এখন ধুনীয়া পাঠ তিনি এটা কাম কৰা তোমালোকে এটা কাম কৰা ৰবা ষ্টুডেন্টস তো এই পেৰেগ্ৰাফটো তোমালোকে এবাৰ নিজে আকৌ এবাৰ পঢ়া আকৌ এবাৰ পঢ়ি লোৱা নিজে আকৌ এবাৰ পঢ়াচোন ধুনীয়াকে কোনোবা এজন ষ্টুডেন্ট আহিছিলে মই এড কৰাই লৈছো ৰবা নাই অহা ন ঠিক আছে চোৱা তোমালোকে 1 মিনিট সময় দিছো মই ধুনীয়াকৈ পঢ়া তো ঠিক আছে ষ্টুডেন্টস এতিয়া আমি নেক্সট পেৰেগ্ৰাফটো পঢ়িবলৈ যাম ঠিক আছে পেৰেগ্ৰাফটো ধুনীয়াকৈ পঢ়িবা মই মানে মনোযোগেৰে শুনি যাবা মই ধুনীয়াকৈ কৈ গৈছো আকৌ 2-3বাৰ পঢ়িম তোমালোকে এবাৰ বুজি নাপালে মই 2-3বাৰ বুজাব চেষ্টা কৰিম আৰু আমি পেৰেগ্ৰাফটো পঢ়ি মেলি তাৰ পিছত কথা পাতিম আমি ঠিক আছে অলপ চাবা এখন ধুনীয়া কাগজৰ চিলা আকাশত উৰিছিল এখন ধুনীয়া কাগজৰ চিলা আকাশত উৰিছিল চিলাখন উজ্জ্বল ৰঙৰ আছিল কি বুলি কৈছে চিলাখন উজ্জ্বল ৰঙৰ মানে তোমাৰ জিলিকি থকা কথা কৈছে ঠিক আছে ষ্টুডেন্টস তাৰপিছত চাবা চিলাখন উজ্জ্বল ৰঙৰ আছিল য'ত দীঘল আৰু কেঁকোৰা ফিতাবোৰ আৰু এডাল দীঘল সূতা বন্ধা আছিল চিলাখন উজ্জ্বল ৰঙৰ আছিল য'ত দীঘল আৰু কেঁকোৰা ফিতাবোৰ আৰু এডাল দীঘল সূতা বন্ধা আছিল গছবোৰ আৰু অইন চিলাবোৰক পাৰ কৰি সেই চিলাখনে ইমান ওপৰলৈ উৰিছিল যে সি আনন্দত আত্মহাৰা হৈছিল গছবোৰ আৰু অইন চিলাবোৰক পাৰ কৰি সেই চিলাখনে ইমান ওপৰলৈ উৰিছিল যে সি আনন্দত আত্মহাৰা মানে হৈছে কি তুমি তুমি ধৰা তোমাৰ মা আৰু দেউতাই তোমাক ক'লে যে মাইনা কালি আমি পূজা চাবলৈ যাম তাৰপিছত তোমাক কিন্তু ঘৰত আগৰ পৰা দেউতাই কৈ আছিলে যে এইবাৰ তোমাক পূজা দেখাবলৈ নিনিও বা পূজা দেখাবলৈ লৈ নাযাও ঠিক আছে যেতিয়া ৰাতি ভাত খাই শুবৰ সময়ত তোমাক ক'লে যে মাইনা আমি কালি পূজা চাবলৈ যাম তুমিতো আনন্দত আত্মহাৰা হৈ যাবা মানে আনন্দত তুমি উৎফুল্লিত হৈ ইমানেই তোমাৰ আনন্দ লাগিব তোমাৰ ইমানেই ভাল লাগিব সেইটো কথা কৈছে আনন্দত আত্মহাৰা মানে তোমাৰ ইমানেই যথেষ্ট ভাল লগা মানে যথেষ্ট খিনি ভাল লগা মানে নৰ্মেল অকমান ভাল লগা নহয় বহুত ভাল লগা যিটো তুমি ভাবাই নাছিলা যে ইমান খিনি ভাল লাগিব পাৰে নেকি ঠিক তেনেকুৱা এটা কথা বুজাইছে আনন্দত আত্মহাৰা বা আনন্দত উৎফুল্লিত এতিয়া তোমাক যদি মই কওঁ আত্মহাৰাৰ
সমাৰ্থক শব্দ কি হ'ব তেতিয়াহ'লে উৎফুল্লিত হ'ব। আনন্দত আত্মহাৰা বুলি ক'লে কি হ'ব তোমাৰ মানে তুমি বিলীন হৈ গৈছা মানে আনন্দত, গম পাইছা নে? সেইটো কথা আমাক কৈছে, ঠিক আছে? তাৰপিছত চাবা নিজকে প্ৰশংসা কৰি সি ডাঙৰকৈ ক'লে, চোৱা মই কিমান ধুনীয়াকৈ উৰিছো। যদি মই মুক্ত হলোহেঁতেন তেতিয়া মই বহু দূৰলৈ উৰি যাব পাৰিলোহেঁতেন। চোৱা নিজকে প্ৰশংসা কৰি সি ডাঙৰকৈ ক'লে, সি মানে কাৰ কথা কৈছে? চিলাখনৰ কথা কৈছে, ঠিক আছে? নিজকে প্ৰশংসা কৰি সি ডাঙৰকৈ ক'লে, চোৱা মই কিমান ধুনীয়াকৈ উৰাইছো। যদি মই মুক্ত হলোহেঁতেন তেতিয়া মই বহু দূৰলৈ যাব পাৰিলোহেঁতেন। চিলাখনে সূতাডাল টানিবলৈ ধৰিলে। কাৰণ সি মেঘৰ মাজেৰে উৰি ঈগলবোৰৰ ওপৰলৈ যাব খুজিছিল। কি বুলি কৈছে? যদি মই মুক্ত হলোহেঁতেন তেতিয়া মই বহু দূৰলৈ উৰি যাব পাৰিলোহেঁতেন। চিলাখনে সূতাডাল টানিবলৈ ধৰিলে। কাৰণ কি বুলি কৈছে? সি মেঘৰ মাজেৰে উৰি ঈগলবোৰৰ ওপৰলৈ যাব খুজিছিল। মানে তোমাৰ মেঘৰ মাজত ঈগলবোৰ উৰি আছিল যিহেতু ন, তো চিলাখনে ঈগলবোৰক দেখি কি ভাবিছিল? যে মই ঈগলখিনিতকৈও ওপৰত আৰু উৰিব বিচাৰিছো মানে, ঠিক আছে ষ্টুডেন্টছ? তাৰপিছত চাবা কিন্তু সূতাডাল মজবুত আছিল আৰু তাক জোৰকৈ ধৰি ৰাখিছিল। কি বুলি কৈছে? কিন্তু সূতাডাল যিহেতু মজবুত আছিল, চিলাখনক কি কৰিছিল? সূতাডাল মজবুত থকাৰ বাবে চিলাখনক জোৰকৈ ধৰি ৰাখিছিল। চিলাখনে অধৈৰ্যভাৱে সূতাডাল টানিবলৈ ধৰিছিল আৰু তেতিয়া সূতাডাল ছিঙি গৈছিল। কি বুলি কৈছে? চিলাখনে অধৈৰ্যভাৱে মানে ধৈৰ্যৰ বিপৰীত শব্দ হৈছে অধৈৰ্য। ধৈৰ্য ধৰা মানে কি হৈছে? তুমি কিবা এটা বস্তুৰ কাৰণে ধৈৰ্য ধৰি আছা। এতিয়া তুমি যদি ধৈৰ্য ধৰাটো বুজাব যাওঁ, তোমাক কেনেকে বুজাম? তোমাক মায়ে বহুত গালি পাৰিলে, দেউতাই মাৰিলে, তুমি কিন্তু কি কৰিছা? তুমি কান্দা নাই কিন্তু মানে কি হৈছে তোমাৰ কান্দা চাই চকুৱেদি চকু পানী তোমালোকৰ ওলোৱা নাই, ঠিক আছে ষ্টুডেন্টছ? তোমাক দেউতাই পিটিছে, তোমাক দেউতাই এছাৰিয়ে খুব কোবাইছে তুমি পঢ়া শুনা নকৰাৰ কাৰণে, মায়ে বহুত গালি দিছে তোমাক, কিন্তু তুমি কি কৰিছা? ধৈৰ্য ধৰি কান্দা নাই মানে, তোমাৰতো কান্দিব লাগিছিল, তুমিতো চকু পানী বৈ যাব লাগিছিল, কিন্তু তুমি কি কৰিছা? ধৈৰ্য ধৰি আছা যে মই নাকান্দো, মোক দেউতাই যিমানেই মাৰক, মায়ে যিমানেই গালি দিয়ক, মই ধৈৰ্য ধৰি থাকিম, মই আজি নাকান্দো। সেইটো হৈ গ'ল ধৈৰ্য ধৰি থাকিব পৰাটোক কৈছে। আৰু অধৈৰ্য মানে কি কৈছে? যে তুমি ৰৈ থাকিব নোৱাৰিলা, দেউতাই এচাত মাৰোতে এছাৰিয়ে বা মায়ে অকমান গালি দিওঁতে তুমি মুখখন ভেঁকে মেলি কান্দিয়েই দিলা, আৰু সেইটো কি হ'ল? অধৈৰ্য বুলি কৈছে আমাক, ঠিক আছে ষ্টুডেন্টছ? তো সেইটো কথা কৈছে। চিলাখনে অধৈৰ্যভাৱে সূতাডাল টানিবলৈ ধৰিছিল আৰু তেতিয়া সূতাডাল ছিঙি গৈছিল। চিলাখন খুব আনন্দিত হৈছিল আৰু ওপৰলৈ যাবলৈ চেষ্টা কৰিছিল। কি বুলি কৈছে? চিলাখন খুব আনন্দিত হৈছিল আৰু ওপৰলৈ যাবলৈ চেষ্টা কৰিছিল, কিন্তু সি তললৈ সৰি পৰিছিল। চিলাখনে নিজৰ সকলো শক্তিৰে উৰি থাকিবলৈ চেষ্টা কৰিছিল। কি বুলি কৈছে? চিলাখনে নিজৰ সকলো শক্তিৰে উৰি থাকিবলৈ চেষ্টা কৰিছিল, কিন্তু সি তললৈ পৰি গৈছিল। সূতাডাল ছিঙি যোৱা বাবে চিলাখন গধুৰ হৈ পৰিছিল আৰু নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। সূতাডাল ছিঙি যোৱাৰ বাবে চিলাখন গধুৰ হৈ পৰিছিল আৰু নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। সি সাগৰত পৰি গৈছিল আৰু ঢৌত উটি যাবলৈ ধৰিছিল। কি বুলি কৈছে? চিলাখন সি সাগৰত পৰি গৈছিল। ইয়াতে আমাক সি মানে আমাক চিলাখনৰ কথা কৈছে দেই। সি মানে আমাক ইয়াত চিলাখনৰ কথা কৈছে। সি সাগৰত পৰি গৈছিল আৰু ঢৌত উটি যাবলৈ ধৰিছিল আৰু ঢৌত উটি যাবলৈ ধৰিছিল। তেতিয়া চোৱা, তেতিয়া চিলাখনে কৈছিল মই কিমান দুৰ্ভগীয়া। তেতিয়া চিলাখনে কি কৈছিলে? মই কিমান দুৰ্ভগীয়া। দুৰ্ভগীয়া মানে যাৰ কপাল বেয়া বুলি যিটো আমাৰ তোমালোকে কোৱা শুনিছা, এই মোৰ কপালেই বেয়া, মোৰ ভাগ্যত একো নাই, তেনেকে যিটো কয় সেইটোক দুৰ্ভগীয়া বুলি কয়। মানে তোমালোকে হয়তো গাঁৱত কোৱা শুনিছা, এই মোৰ দিনকাল বেয়া চলি আছে, মোৰ ভাগ্যত একোৱেই নাই, মোৰ একোৱেই ভাল নহয়, তো ঠিক তেনেকুৱা বিলাকক কি বুলি কোৱা হয়? দুৰ্ভগীয়া বুলি কোৱা হয়। দুৰ্ভগীয়া মানে চিলাখনৰ মন গৈছিল বহুত ওপৰলৈ উৰি যাবলৈ, কিন্তু ৰছীডাল তোমাৰ সূতাডাল ছিগি লৈ সৰি পৰিছিল। তো সেইটো কাৰণে তেওঁ কি বুলি কৈছে চিলাখনে? যে মই কিমান দুৰ্ভগীয়া, মই কেৱল ওপৰলৈ উৰিবলৈ বিচাৰিছিলো। চোৱা অহংকাৰী হোৱাৰ বাবে মোৰ কি অৱস্থা হ'ল, দেখিছানে? তো মানুহ আমাৰ কেতিয়াও অহংকাৰী হ'ব নালাগে। কি বুলি কৈছে ইয়াতে? চিলাখনে যেতিয়া ওপৰলৈ বেছি উৰিব বিচাৰিছিল, তেতিয়াই মানে চিলাখনে কি ভাবিছিল? যে মই ঈগল চৰাইখিনিতকৈও ওপৰলৈ উৰি যাম। তো সেইটো বস্তুত কি হ'ল? তেওঁৰ মানে কি কৰা হ'ল? অহংকাৰ কৰা হ'ল, যে মইহে উৰিব পাৰো নেকি? এনেকুৱা এটা দেখুওৱা নিচিনা হ'ল, অহংকাৰী হ'ল। তো অহংকাৰেই তোমাৰ কি বুলি কয়? আমাৰ এষাৰ অসমীয়াত কথা আছে, ঠিক তেনেকুৱা কথা। অহংকাৰী হোৱাৰ বাবে মোৰ কি অৱস্থা হ'ল বুলি চিলাখনে কৈছে। এতিয়া মই পেৰেগ্ৰাফটো আকৌ এবাৰ ওপৰৰ পৰা সুন্দৰকে পঢ়ি দিম, তাৰপিছত আমি প্ৰশ্নখিনি চাবলৈ যাম, ঠিক আছে ষ্টুডেন্টছ? তো এতিয়া চাবা, এখন ধুনীয়া কাগজৰ চিলা আকাশত উৰিছিল।
চিলাখন উজ্জ্বল ৰঙৰ আছিল, য'ত দীঘল আৰু কেঁকুৰা ফিটাবোৰ আৰু এডাল দীঘল সূতা বন্ধা আছিল। গছবোৰ আৰু অইন চিলাবোৰক পাৰ কৰি সেই চিলাখনে ইমান ওপৰলৈ উৰিছিল যে সি আনন্দত আত্মহাৰা হৈছিল। নিজকে প্ৰশংসা কৰি সি ডাঙৰকৈ ক'লে, চোৱা, মই কিমান ধুনীয়াকৈ উৰাইছো। যদি মই মুক্ত হলোহেঁতেন, তেতিয়া মই বহু দূৰলৈ যাব পাৰিলোহেঁতেন। চিলাখনে সূতাডালক টানিবলৈ ধৰিলে, কাৰণ সি মেঘৰ মাজেৰে উৰি ঈগলবোৰৰ ওপৰলৈ যাব খুজিছিল। কিন্তু সূতাডাল মজবুত আছিল আৰু তাক জোৰকৈ ধৰি ৰাখিছিল। চিলাখনে অধৈৰ্যভাৱে সূতাডাল টানিবলৈ ধৰিছিল আৰু তেতিয়া সূতাডাল ছিঙি গৈছিল। চিলাখন খুব আনন্দিত হৈছিল আৰু ওপৰলৈ যাব চেষ্টা কৰিছিল। কিন্তু সি তললৈ সৰি পৰিছিল। চিলাখনে নিজৰ সকলো শক্তিৰে উৰি থাকিবলৈ চেষ্টা কৰিছিল, কিন্তু সি তললৈ পৰি গৈছিল। সূতাডাল ছিঙি যোৱা বাবে চিলাখন গধুৰ হৈ পৰিছিল আৰু নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। সি সাগৰত পৰি গৈছিল আৰু ঢৌত উটি যাবলৈ ধৰিছিল। তেতিয়া চিলাখনে কৈছিল, মই কিমান দুৰ্ভগীয়া। মই কেৱল ওপৰলৈ উৰিবলৈ বিচাৰিছিলো। চোৱা, অহংকাৰী হোৱাৰ বাবে মোৰ কি অৱস্থা হ'ল। ঠিক আছে ষ্টুডেণ্টছ, তো তোমালোকে সুন্দৰকৈ পেৰেগ্ৰাফটো চাগে বুজি পাইছা মোৰ হিচাপত। এতিয়া আমি কি কৰিম, আমি এতিয়া প্ৰশ্নখিনি চাম। ঠিক আছে ষ্টুডেণ্টছ, আমি এতিয়া সুন্দৰ কৰি প্ৰশ্নখিনি চাম। চাবা, আমি এতিয়া প্ৰশ্নখিনিত আহোঁ। চোৱা, ১ নম্বৰ প্ৰশ্নটো চোৱা। পাঠটোত চিলাখনৰ বিষয়ে কি কোৱা হৈছে? বিভিন্ন ৰঙৰ চুটি কেঁকুৰা ফিটা থকা দীঘল ফিটাবোৰ হালধীয়া ৰঙৰ চোকা সূতা, দীঘল কেঁকুৰা ফিটা উজ্জ্বল ৰঙৰ, ক্ষীণ কেঁকুৰা পাতল সেউজীয়া ৰঙৰ। এতিয়া তোমালোকে চাবা, পেৰেগ্ৰাফটোত গৈ আমি ওপৰত চামগে। চাবা, চিলাখন উজ্জ্বল ৰঙৰ আছিল, য'ত দীঘল আৰু কেঁকুৰা ফিটাবোৰ আৰু এডাল দীঘল সূতা বন্ধা আছিল। ঠিক আছে, আমি লাইনটো ক'ত আছে পালো। এতিয়া আমি অপশ্যনখিনিত চাম। অপশ্যন এটো চোৱা, বিভিন্ন ৰঙৰ চুটি কেঁকুৰা ফিটা। এইটো আমাৰ ভুল হয়, কিয়নো দীঘল আছিলে আমাৰ। ঠিক আছে, আমাক কি বুলি কৈছে? দীঘল আছিলে বুলি কৈছে ফিটা। দীঘল ফিটাবোৰ হালধীয়া ৰঙৰ চোকা সূতা। হালধীয়া ৰঙৰ নাছিলে, আমাক কি বুলি কৈছে ওপৰত? বিভিন্ন ৰঙৰ আছিলে বুলি কৈছে। ওপৰত চাবা, উজ্জ্বল ৰঙৰ আছিলে বুলি কৈছে আমাক। চিলাখন উজ্জ্বল ৰঙৰ মানে জিলিকি থকা আছিলে, য'ত দীঘল আৰু কেঁকুৰা ফিটা আছিলে। য'ত কি কৈছে? দীঘল আৰু কেঁকুৰা ফিটা। উজ্জ্বল, দীঘল আৰু কেঁকুৰা। চাবা, এতিয়া আমাৰ প্ৰথম অপশ্যনটো আমি ভুল পালোৱেই। দীঘল ফিটাবোৰ হালধীয়া ৰঙৰ বুলি আমাক কোনো কোৱা নাই, উজ্জ্বল ৰঙৰহে আছিল। দীঘল কেঁকুৰা ফিটা উজ্জ্বল ৰঙৰ। হা, অপশ্যন চি টো কাৰেক্ট। তোমালোকে ধৰিব পাৰিছানে ষ্টুডেণ্ট? অপশ্যন চি টো কাৰেক্ট। চোৱা, তোমালোকে ভালকে চোৱা। অপশ্যন চি টো চোৱা, দীঘল কেঁকুৰা ফিটা উজ্জ্বল ৰঙৰ, ক্ষীণ কেঁকুৰা পাতল সেউজীয়া ৰঙৰ। আমাকতো কোনো ক্ষীণৰ কথা কোৱা নাই বা আমাক সেউজীয়া ৰঙৰ কথা কোৱা নাই। তো উত্তৰটো কোনটো হ'ব তোমালোকে বুজিব পাৰিলা হয়তো? দীঘল কেঁকুৰা ফিটা আৰু উজ্জ্বল ৰঙৰ। ঠিক আছে ষ্টুডেণ্টছ, ২ নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে। সূতাডাল ছিঙাৰ পিছত শেষত চিলাখন ক'ত পৰিছিল? সূতাডাল ছিঙাৰ পিছত শেষত চিলাখন ক'ত পৰিছিল? গছৰ ডালত, সাগৰত, বোকাত, ঘৰৰ চালত। তোমালোকে চোৱা, সাগৰত পৰিছিল। আমি উত্তৰটো চাই আহিমগে ওপৰত গৈ। চোৱা, তলৰ লাইনটো চোৱা। সূতাডাল ছিঙি যোৱাৰ বাবে চিলাখন গধুৰ হৈ পৰিছিল আৰু নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। সি সাগৰত পৰি গৈছিল। ক'ত পৰি গৈছিল? সি সাগৰত পৰি গৈছিল ষ্টুডেণ্টছ। ক'ত পৰি গৈছিল? সাগৰত। সূতাডাল ছিঙাৰ পিছত শেষত চিলাখন ক'ত পৰিছিল? সাগৰত পৰিছিল। ৩ নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে। চিলাখনে কি বিচাৰিছিল? তীব্ৰবেগী বতাহত উৰিবলৈ বিচৰা নাছিল। অন্য চিলাবোৰৰ তলত উৰিবলৈ বিচাৰিছিল। বহু দূৰলৈ যাব বিচাৰিছিল। সাগৰত পৰিবলৈ বিচাৰিছিল। তোমালোকে ষ্টুডেণ্টছ, এতিয়া তোমালোকে এইটো প্ৰশ্ন নিজে নিজে গম পাইছা। তীব্ৰবেগী বতাহত উৰিবলৈ বিচৰা নাছিল নহয়, বিচৰা আছিলহে। কিন্তু আমাক উত্তৰটোত কি বুলি দিছে? বিচৰা নাছিল বুলি দিছে। সেইটো কাৰণে আমাৰ এইটো কি হ'ব? ভুল হ'ব। তাৰপিছত চোৱা, বি নম্বৰ অপশ্যনটো চোৱা, অন্য চিলাবোৰৰ তলত উৰিবলৈ বিচাৰিছিল। অন্য চিলাবোৰৰ তলত নহয়, অন্য চিলাবোৰতকৈ ওপৰলৈ উৰিব বিচাৰিছিল। ঠিক আছে নে? তো আমাৰ দুটা অপশ্যন এ আৰু বি টো আমাৰ ভুল হয়। আমি ৩ নম্বৰ অপশ্যনটো চাওঁ, বহু দূৰলৈ যাব বিচাৰিছিল। সেইটো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব? চিলাখনে কি বিচাৰিছিল? বহু দূৰলৈ যাব বিচাৰিছিল ষ্টুডেণ্টছ। ঠিক আছে নে? সাগৰত পৰিবলৈ বিচাৰিছিল। ৪ নম্বৰ অপশ্যনটো এইটো ভুল, কাৰণ তোমাৰ সাগৰতটো পৰিব কেতিয়াও বিচৰা নাছিল, হয়নে ষ্টুডেণ্টছ? সাগৰত পৰিব বিচৰা নাছিল তোমাৰ কেতিয়াও। তো কি বুলি কৈছে আমাক?
তোমাৰ অপচন চি টো কাৰেক্ট হ'ব কি হ'ব বহু দূৰলৈ যাব বিচাৰিছিল আমি ওপৰত এবাৰ চাই আহিম চাবা কোনটো লাইনত আছে তোমালোকে চোৱা অ আহ, গছবোৰ আৰু অইন চিলাবোৰক পাৰ কৰি সেই চিলাখনে ইমান ওপৰলৈ উৰিছিল যে সি আনন্দত আত্মহাৰা হৈছিল কি বুলি কৈছে অইন চিলাবোৰক পাৰ কৰি বুলি কৈছে মানে বাকীবোৰ চিলাতকৈ ওপৰলৈ উৰিছিল তো কথাটো তোমালোকে বুজি পালানে ষ্টুডেন্টছ চিলাখনে কি বিচাৰিছিল তীব্ৰবেগী বতাহত উৰিবলৈ বিচৰা নাছিল অন্য চিলাবোৰৰ তলত উৰিবলৈ বিচাৰিছিল বহু দূৰলৈ যাব বিচাৰিছিল সাগৰত পৰিবলৈ বিচাৰিছিল বহু দূৰলৈ যাব বিচাৰিছিলটো আমাৰ শুদ্ধ উত্তৰ তোমালোকে বুজি পাইছা এতিয়া মোৰ হিচাপত আমি 4 নম্বৰ প্ৰশ্নটো চাম ষ্টুডেন্টছ চিলাখনৰ ছবি কেনেকুৱা আছিল চৰিত্ৰ এইটো চৰিত্ৰ নহয় হা চিলাখনৰ চৰিত্ৰ এইটো ৰটোৰ আমাৰ মানে কিছুমান প্ৰিন্টিং মিষ্টেক হৈছে অকমান একো নাই এইবিলাক কাৰেকচন হৈ যাব সেইটো নহয় হা চিলাখনৰ চৰিত্ৰ কেনেকুৱা আছিল উৎফুল্লিত দুখী অহংকাৰী আৰু অধৈৰ্য কেনেকুৱা হব চোৱা তলৰ এটা আমি লাইনত পাইছিলো তলৰ লাইনটোত চাবা আমাক কি কৈছিলে কোনটো লাইনত একদম তলৰ লাইনটোত চোৱা মই কেৱল ওপৰলৈ উৰিব বিচাৰিছিলো চোৱা অহংকাৰী হোৱাৰ বাবে মোৰ কি অৱস্থা হ'ল চোৱা অহংকাৰী মানে আমাৰ চিলাখন কেনেকুৱা চৰিত্ৰৰ আছিল তেতিয়াহলে অহংকাৰী আছিল ষ্টুডেন্টছ কেনেকুৱা আছিলে অহংকাৰী আছিল ঠিক আছে চিলাখন আমাৰ অহংকাৰী চৰিত্ৰৰ আছিল তো তোমালোকে এইটো প্ৰশ্নৰ উত্তৰটো গম পালা চিলাখনৰ চৰিত্ৰ কেনেকুৱা আছিল অহংকাৰী আছিল এতিয়া তোমালোকে 5 নম্বৰ প্ৰশ্নটো চোৱা মজবুত শব্দটোৰ সমাৰ্থক শব্দ হল কি বুলি কৈছে মজবুত শব্দটোৰ সমাৰ্থক শব্দ হল মজবুত শব্দটোৰ সমাৰ্থক শব্দ মই তোমালোকক ওপৰত অলপ আগত কৈ আহিছিলো যে সমাৰ্থক শব্দ মানে হৈছে একে অৰ্থ বুজোৱা শব্দ আৰু মজবুত মানে কি হৈছে তোমাৰ যেতিয়া তোমালোকৰ ক্লাছত ধৰি লোৱা প্ৰত্যেকৰে ক্লাছত এজন বহুত শকত ল'ৰা আছে বা ওখ ল'ৰা বহুত শকত ঠিক আছে তো তাক তোমাৰ কেনেকুৱা লাগিব তুমি কি কবা কোনোবা এজন ক্ষীণ ল'ৰাই কি কব ঐ আমাৰ ক্লাছৰ আমুকজন বহুত মজবুত দেই বহুত শকত বহুত শক্তিশালী বহুত মজবুত তো তোমালোকে উত্তৰটো গমেই পাই গৈছা মজবুত মানে হৈছে কি শক্তিশালী সমাৰ্থক শব্দ মজবুতৰ হল শক্তিশালী খঙালটো নহব খঙাল মানে হৈছে তোমাৰ খং থকাহে বুজাই খঙাল নহয় দুৰ্বল দুৰ্বল মানে তোমাৰ কি দুৰ্বলটো বেলেগ এটা মিনিং বুজাইছে সন্দেহবাদীটো সন্দেহ কৰা বুজাইছে তো আমাৰ কি হব তোমাৰ মজবুত শব্দটোৰ সমাৰ্থক শব্দ হল শক্তিশালী এতিয়া তোমালোকে প্ৰশ্নখিনি সুন্দৰকৈ বুজি পাইছা এতিয়া মই তোমালোকক ওপৰত কৈ পেৰেগ্ৰাফটো আকৌ এবাৰ নিজে পঢ়িব দিম সুন্দৰকৈ পঢ়া মই এবাৰ উলিয়াই দিছো 2 মিনিটত পঢ়া তাৰপিছত আমি কথা পাতিম অলপ সুন্দৰকৈ পঢ়ি লোৱা পঢ়া ষ্টুডেন্টছ পঢ়া তাৰপিছত মই পিছৰখিনি উলিয়াই দিম তলৰখিনি ঠিক আছে আমি তলৰখিনি চাম এতিয়া আৰু কোনোবাই যদি পঢ়িব পৰাও নাই টেনচন ল'ব নালাগে তোমালোকে ৰেকৰ্ডিংটো গ্ৰুপত পাই যাবা ষ্টুডেন্টছ ঠিক আছে ৰেকৰ্ডিংটো তোমালোক সকলোৱে গ্ৰুপত পাই যাবা কোনো চিন্তাৰে বিষয় নহয় ঠিক আছে ঠিক আছে তো সকলোৱে বুজি পালা দুটা পেৰেগ্ৰাফ এতিয়া আমি ভিডিঅ' কনফাৰেন্সটোৰ পৰা অকমান মানে চেপ্টাৰটোৰ পৰা এতিয়া আমি অকমান ক্লাছত আহিম ঠিক আছে ৰবা
তো মোক এতিয়া তোমালোকে কোৱা বুজি পালানে চেপ্টাৰটো সুন্দৰকে বুজি পালানে মই যি পঢ়াইছো পাইছো স্যার আৰু আৰু ঠিক আছে চেপ্টাৰটো ঠিক আছে ষ্টুডেন্টস ওকে এতিয়া শুনা মোৰ কথাটো শুনা এতিয়া সকলোৱে বুজি পাইছা আৰু কোনোবাই বুজি পোৱা নাই নেকি কোনোবা এটা ষ্টুডেন্টস অকমান লেটকে আহিছিলা তো তুমি অকমান দেৰিকৈ অহাৰ কাৰণে তুমি হয়তো বস্তুবিলাক ভালকে বুজি নাপালা কিন্তু বুজি পাবা তোমালোকৰ গ্ৰুপত দিয়া যাব ঠিক আছে সেভ কৰা ভিডিওটো গ্ৰুপত দিয়া যাব তুমি আকৌ এবাৰ চাবা ঠিক আছে ষ্টুডেন্টস তেতিয়া তুমি বুজি পাই যাবা হা আচ্ছা শুনা কোনোবাই যদি স্ক্ৰীনখন দেখি পোৱা নাই তো সেইটো তোমালোকৰ নেটৱৰ্ক প্ৰবলেম হয় ঠিক আছে ষ্টুডেন্টস তোমালোকৰ হয়তো ঘৰত নেটৱৰ্ক ভাল নহয় তুমি অকমান ইফাল সিফাল কৰিব লাগিব ঠিক আছে অকমান ইফাল সিফাল কৰিব লাগিব তোমাৰ নেটৱৰ্কটো তেতিয়াহে ভালকৈ পাব আৰু বাকি মানে ম্যাক্সিমাম ষ্টুডেন্টে স্ক্ৰীনখনটো দেখি আছিলা ধুনীয়াকৈ হয়নে আৰু চেপ্টাৰ দুটা পঢ়ি ভাল লাগিল নে নাই চেপ্টাৰ আচ্ছা ঠিক আছে আমি আজি ঠিক আছে বাৰু মোক কোৱাচোন আজি আমি কিহৰ কথা পঢ়িলো আজি আমি কিহৰ কথা পঢ়িলো প্ৰথম অনুচ্ছেদটো আমাৰ কিহৰ আছিলে প্ৰথম অনুচ্ছেদটো আমাৰ কিহৰ কথা আছিলে এজন দুখিত শুনা মোৰ কথাটো ঠিক আছে আচ্ছা ঠিক আছে তোমালোকৰ মই মাইকটো অফ কৰি দিছো মোৰ কথাটো তোমালোকে সকলোৱে শুনা তোমালোকৰ মাইকটো একেলগে খুলি দিলে গোটেইখিনি কথা কোৱা তো আমি ভালকে শুনা পোৱা নাযায় মোৰ কথাটো শুনিবা তো আমি আজি প্ৰথম অনুচ্ছেদটো পঢ়িলো এজন দুখিত ৰজা বা এজন হতাশ ৰজা আমি দ্বিতীয় পেৰাগ্ৰাফটো পঢ়িলো এখন অহংকাৰী চিলাৰ কথা ঠিক আছে তো মোৰ আই হোপ মই ভাবিছো সকলোৱে ধুনীয়াকৈ বুজি পাইছা মই বহুত তোমালোকে যিমানখিনি তলৰ লেভেলত বুজি পাবা মই তেনেকুৱা এটা লেভেলত গৈ পঢ়াইছো কাৰণ তোমালোকক মই উদাহৰণখিনিও এনেকুৱা দিছো ধৰা তোমালোকৰ মা দেউতাই পূজা চাবলৈ নিয়া বা তোমালোকৰ লগৰখিনি অংক কৰি আনা ছাৰে অংক কৰিব দিয়া এইবিলাক উদাহৰণ এইটো কাৰণে দিছো তোমালোক এতিয়া সৰু হৈ আছা যিহেতু ন বস্তুবিলাক বুজি পাব লাগিব হয়নে তো সেইটো কাৰণে তোমালোকক ইমানখিনি তলৰ লেভেলত গৈ বুজাইছো তো আমি আৰু চেপ্টাৰ্ছ পঢ়িম পিছত আমি আৰু পঢ়িম আৰু ধৰা যিটো আমাৰ ফ্ৰী ক্লাছে আমাৰ 8 তাৰিখৰ পৰা যে ক্লাছ হ'ব আমি তাৰ পিছতো আৰু ধুনীয়াকে পঢ়িব লাগিব ঠিক আছে তোমালোকে কেনেকুৱা পালা কি পালা সেইখিনি তোমালোকে নিজৰ ভিতৰতে ৰাখা মই গম মোৰ তোমালোকে যেতিয়া কৈছা যে মই ভালেই পঢ়াইছো তো চাগে মই ভালেই পঢ়াইছো আৰু তোমালোকৰ ভিডিঅ'খিনি যিখিনি আমি ৰেকৰ্ড কৰিছো এইখিনি তোমালোকৰ গ্ৰুপত দিয়া যাব ষ্টুডেন্ট ঠিক আছে তোমালোকৰ গ্ৰুপত দিয়া যাব সকলোৱে পাই যাবা চিন্তাই কৰিব নালাগে যদি কোনোবাই স্ক্ৰীনখন দেখিও নাপালা তোমালোকে সকলোৱে দেখা পাবা ঠিক আছে এতিয়া কোনোবাই কিবা সুধিবা নেকি মোক সেইটো সোধাচোন কাৰোবাৰ যদি কিবা সুধিব লগা আছে মোক তেতিয়া সেইকেইজনেহে সোধা দেই বাকী গোটেইখিনি এনেই মাত নলগাবা জাষ্ট মোক মানে যদি কোনোবাই কিবা সুধিব আছে সেইটো সুধিব পাৰা স্যার আপনার কোচিং সেন্টারটো ক্লাস কেতিয়া হয় আমাৰ কোচিংৰ ক্লাছ মানে কি তোমাৰ আমাৰ গধূলি সময়তে ক্লাছ হ'ব কাৰণ তোমালোকৰ দিনত স্কুলিং থাকিব হয়নে শুনা তোমালোকে মাইকটো অফ কৰি দিবা প্ৰশ্নটো সুধিলে মাইকটো অফ কৰি ৰাখি দিবা ঠিক আছে তো মই কৈ আছো আমাৰ ক্লাছ বিলাক তোমাৰ গধূলি হয় গধূলি মানে ইভিনিং টাইমত হয় হয়তো তোমাৰ 6:30 পৰাও হ'ব পাৰে 7:30 পৰাও হ'ব পাৰে 7টাৰ পৰা হ'ব পাৰে 6:45 পৰা হ'ব পাৰে কিন্তু আমাৰ ক্লাছ বিলাক ইভিনিং টাইমত হয় কিয়নো তোমালোকৰ দিনত স্কুল থাকে স্কুলৰ পৰা আহি মেলি কেতিয়াবা তোমালোকৰ লোকেল টিউচনো থাকে স্কুলৰ পঢ়াখিনি টিউচন থাকে বা তোমালোকৰ অকমান ভাত পানী খাই মেলি শুবও লাগে ৰেষ্টটো কৰিব লাগিব ঠিক আছে বা কাৰোবাৰ যদি পেৰেন্টছৰ কাম কৰে বা ঘৰৰ পৰা আঁতৰত থাকে মোবাইলটো গধূলি সময় আহি পাবহি লাগিব অনলাইন ক্লাছ কৰিবৰ কাৰণে তো সিমানখিনি বস্তু আমি ভাবি চিন্তি আমাৰ ক্লাছবিলাক গধূলি সময়ত আমি কৰো ঠিক আছে বেলেগ কোনোবাই কিবা সুধিবা নেকি